আমাৰ এই অঞ্চলৰ সংখ্যালঘু ৰাইজে চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত যথেষ্ট ভোট দি আমাক জয়যুক্ত কৰাইছে। গতিকে জয়ৰ আমাৰ যি যাত্ৰা, এই যাত্ৰা অব্যাহত থাকিব বুলি মই আশা ৰাখিছোঁ আৰু যথেষ্ট ৰাইজৰ লগত কথা পাতিছোঁ। আচলতে মোৰ ভাষণ দিয়াতকৈ ৰাইজৰ লগত কথা বতৰাহে পাতিলোঁ। কোনোৱে ক'ব পৰা নাই যে এখন আঁচনি আমি ইয়াত দিয়া নাই, নগাঁৱত দিছোঁ, ইয়াত দিয়া নাই আমি ব্ৰহ্মপুৰত দিছোঁ, কোনোৱে ক'ব পৰা নাই। অৰুণোদয় হওক বা বিনামূলীয়া চাউলেই হওক বা আয়ুষ্মান কাৰ্ডেই হওক বা আমাৰ ছোৱালীয়ে পোৱা নিযুত মইনাই কওক, কোনোটো আঁচনি ইয়াত নাই পোৱা বুলি কোৱা নাই। গতিকে আমি সকলোৰে কাৰণে কাম কৰিছোঁ, সকলোৰে কাৰণে কাম কৰিম। সেইকাৰণে সাহসেৰে ভোট বিচাৰি আহিছোঁ। কংগ্ৰেছ দলে এই অঞ্চলৰ ৰাইজক ঠগাই, এই অঞ্চলৰ ৰাইজে যথেষ্ট সংখ্যক ৰাইজে লোকসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিলে, সাংসদজন আজিলৈকে ইয়ালৈকে নাহিলে। গতিকে এয়া ৰাইজে তাৰ কাৰণে যোগ্য প্ৰত্যুত্তৰ দিবলৈকে সাজু হৈছে বুলি মই ভাবোঁ। আমাৰ দলৰ প্ৰাৰ্থীসকল জয়ী হ'ব। আজিৰ দিনটোত কাশ্মীৰত যি ঘটনা হ'ল, সেই ঘটনাত বিভিন্ন মছজিদত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। এইটো খুব ভাল পৰিৱেশ, সেইটো ভাল কথা হৈছে। আমিনুল ইছলামৰ দৰে মানুহে এই ঘটনাক কাশ্মীৰত যিয়ে মানুহ মৰিলে তাক ভাল পাইছে। তাৰ বিপৰীতে ভাৰতবৰ্ষৰ বিভিন্ন মছজিদত ইয়াক গৰিহণা দি মানুহে প্ৰাৰ্থনা কৰিছে। এইটো ভাল লক্ষণ। আমি সকলো ৰাষ্ট্ৰবাদী হ'ব লাগে।